শনিবাৰে ভুলতো ক্ৰয় নকৰিব এই কেপত সামগ্ৰী। আপোনাৰ এটা ভুলৰ বাবে ৰুষ্ট হ'ব শনিদেৱ। শনিৰ বক্ৰদৃষ্টি পৰিব পাৰে আপোনাৰ জীৱনত। আপোনাৰ জীৱনে ল'ব পাৰে অন্য গতি। শনিবাৰে কিছুমান বিশেষ কাম কৰাত বাধা আছে। শনিবাৰ দিনটোত মানুহে কিছুমান বিশেষ বস্তু ক্ৰয় কৰাৰ পৰা আঁতৰত থাকিব লাগে। আমাৰ দেশত বিশেষকৈ হিন্দু ধৰ্মত সপ্তাহৰ প্ৰতিটো দিনৰে বিশেষ গুৰুত্ব তথা তাৎপৰ্য আছে। প্ৰতিটো দিনে একোজন ভগৱানৰ নামত অৰ্পণ কৰি সেই ভগৱানক পূজা অৰ্চনা কৰা হয়। ইয়াৰ মাজতে শনিবাৰ দিনটো বিশেষভাৱে শনিদেৱৰ নামত উৎসৰ্গা কৰা হয়। এই দিনটোত সকলোৱে শনিদেৱক পূজা অৰ্চনা কৰে, শনিদেৱৰ নামত ব্ৰত ধৰে, উপবাসে থাকে। শনিবাৰ দিনটোত সম্পূৰ্ণ নীতি নিয়মেৰে শনিদেৱক পূজা কৰা হয়। শনিদেৱৰ কৃপা লাভ কৰিবলৈ শনিবাৰৰ দিনটোত মানুহে শনিদেৱক বিভিন্ন ধৰণে স্মৰণ কৰে। জ্যোতিষ শাস্ত্ৰত শনিক এটা নিষ্ঠুৰ গ্ৰহ বুলি জনা যায়, যিয়ে অসন্তুষ্ট হলে ভক্তক অশুভ ফল দিয়ে। সেইবাবে শনিবাৰৰ দিনটোত ভক্তসকলে বিভিন্ন ধৰণৰ নীতি নিয়ম পালন কৰি দিনটো পাৰ কৰে। শনিবাৰে কিছুমান বিশেষ কাম কৰাত বাধা আছে। এই দিনটোত কিছুমান বস্তু ক্ৰয় কৰাৰ পৰা আঁতৰি থাকিব লাগে। শনিবাৰে মানুহে কেতিয়াও নিমখ ক্ৰয় কৰিব নালাগে। এই দিনটোত নিমখ কিনিলে মানুহৰ লোকচান আৰু ধাৰ বাঢ়ে। যিসকল লোক আৰ্থিকভাৱে দুৰ্বল সেইসকলে ভুলতেও নিমখ এই দিনটোত কিনিব নালাগে। যদি ঘৰত নিমখ নাই তেন্তে শনিবাৰৰ আগতে কিনি আনিব লাগে, কিন্তু শনিবাৰ দিনটোত ক্ৰয় কৰিব নালাগে। ইয়াৰোপৰি শনিবাৰে নিমখেৰে বনোৱা যিকোনো বস্তু কেতিয়াও দান কৰিব নালাগে। যদি দান কৰে তেন্তে ইয়াৰ অশুভ ফলহে লাভ কৰিব। নিউজ ডেস্ক ৰিপোৰ্ট, নিউজ ডেইলি আসাম ডিজিটেল।